আপুনিও চাগে কেতিয়াবা খুব টেনশ্যনত পৰে। নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে আপুনি কিমান কষ্ট কৰে। জীৱনটো উদযাপন কৰিবলৈ মন নাযায়নে আপোনাৰ? টেনশ্যন, জীৱনৰ লক্ষ্য আৰু জীয়াই থকাৰ মাদকতা প্ৰসংগত APJ আব্দুল কালামৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। কালামে কৈছিল, কিল টেনশ্যন বিফোৰ টেনশ্যন কিল ইউ, ৰিচ ইউৰ গ'ল বিফোৰ গ'ল কিক্স ইউ, লিভ লাইফ বিফোৰ লাইফ লিভ ইউ। অৰ্থাৎ টেনশ্যনে আপোনাক শেষ কৰাৰ আগতেই আপুনি টেনশ্যনক শেষ কৰক। আপোনাৰ লক্ষ্যই আপোনাক লাথ মাৰি দিয়াৰ আগতেই আপুনি লক্ষ্যত উপনীত হওক। জীৱনে আপোনাক এৰাৰ আগতেই জীৱনটোক যাপন কৰক। আপুনি বা মই টেনশ্যনত থকাটো নতুন কথা নহয়, কিন্তু ভাল লাগিব আপুনি নিজৰ সমস্ত টেনশ্যনক এফালৰ পৰা শেষ কৰি দুশ্চিন্তাবিহীন এটা নতুন জীৱন লোৱা বুলি জানো আপুনি লক্ষ্যত উপনীত হওঁতে বাধা আছে, উজুতি খাবও পাৰে, তথাপি সুখ অনুভৱ কৰিম সিদিনা। লক্ষ্যস্থানৰ পৰাই সফলতাৰ নিচান উৰুৱাই দিব যিদিনা। আপোনাৰ জীৱনটো চুটি থাকিব পাৰে নানান সংঘাত বাধা বিঘিনি, তথাপি জীয়াই থকা দিনকেইটা আপুনি হাঁহিৰে পাৰ কৰক, আনন্দৰে থাকক, উপভোগ কৰক জীৱনটো। শেষত কালামৰ চিন্তাৰে কওঁ, টেনশ্যনক প্ৰশ্ৰয় নিদি ইয়াক নাশ কৰাৰ বাবে চিন্তা কৰক। লক্ষ্য জিনিবলৈ উঠি পৰি লাগক, দুখ কষ্টবোৰক আওকাণ কৰি জীৱনটো যাপন কৰিবলৈ শিকক।